আজি দেখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে, এনে নাহে, হাত খালি নাহে, কিবা একটা দি যাব জানে, এনে নাহে, আহা মানে কিবা একটা দি যাব। আমি জানো, আমি খোৱা নাই, নিশ্চয় ছাৰে কিবা একটা কৈ যাব, হয় না নহয়? এনেতো নাহে, কিবা একটা খব ভাল। ডাঙৰ মানুহবিলাক এনে নাহে, কিবা একটাতো দি যাব, দিব নিশ্চয়, দিলে ভাল পাম আমি। হাগ্ৰামা মহিলাৰীয়ে কৈছে যে ভাল খবৰ দিব লাগে, ভাল কথা কব লাগে। মই ভাল কথা কম দুই তিনিটা, ঠিক আছে? হাগ্ৰামা ডাঙৰীয়াই কৈছে যে মিটিঙত যদি ডাঙৰ মানুহ আহে কিবা ভাল কথা কৈ যাব লাগে। মোৰ মতেদি আজি BTCত হাগ্ৰামাই হৈছে আটাইতকৈ ডাঙৰ মানুহ, মই তাতকৈ ডাঙৰ মানুহ নহয়। কিন্তু যিহেতু মই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছো, মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজো যে অহা 2-3 বছৰত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BTC কৰ্তৃপক্ষক আমি নতুন কৰি 1000 কোটি টকা দিম BTRত দলং আৰু ৰাস্তা বনাবৰ কাৰণে। মোৰ যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে, লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব। ইলেকশ্যনত মই যিমান প্ৰতিশ্ৰুতি দিছিলোঁ, মোৰ কমিটমেণ্টখিনিও তাত ইনক্লুড হ'ব লাগিব। আৰু আমি একেলগে মিলি হাগ্ৰামাৰ কমিটমেণ্ট, হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট, দুইটা কমিটমেণ্ট পূৰা কৰিবৰ কাৰণে মই BTRক 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছোঁ।